ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে এপ্ৰিল মাহৰ 12 তাৰিখ, আজি বাৰ হ'ব দেওবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব কৃষ্ণা দশমী তিথি, তাৰপিছতে কৃষ্ণা একাদশী তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব শ্ৰৱণা নক্ষত্ৰ, তাৰপিছতে ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব খাদ্য যুগ, তাৰপিছতে শুভ যুগ আৰম্ভ হ'ব, কৰণ হ'ব বনিষ্কৰণ, তাৰপিছত বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব যি মকৰ ৰাশি, তাৰপিছতে কুম্ভ ৰাশি আৰম্ভ হ'ব। আজি জন্মত মকৰ ৰাশি, ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন, দেৱগণ মৰণত এক পদ দুখ। আজি সূৰ্য উদয় হ'ব 5:07, সূৰ্যাস্ত সময় হ'ব 5:41। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। সাৱধানে থাকিবলগীয়া বিশেষকৈ 4 ৰাশি আছে, বিশেষকৈ আজি অলপ সাৱধান হৈ চলিব, সকলোখিনি তথ্য জানিব পাৰিব। আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। আজি মেঘ ৰাশি লোকসকলৰ বাবে শুভ দেখা পোৱা গৈছে। চলি থকা যিকোনো পৰিয়াল বা মাটিৰ বিবাদ যিসকলৰ সমস্যা চলি আছে তেন্তে আপোনালোকৰ পক্ষত সমাধান হোৱাৰ সম্ভাৱনা আছে। শক্তিশালী সম্পৰ্ক বজাই ৰাখিলে আপোনালোকৰ অসংখ্য অন্তৰ্দৃষ্টি লাভ কৰিব, যিবোৰ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। যদি আপুনি বিনিয়োগৰ কথা চিন্তা কৰিছে তেন্তে লগে লগে কৰক। কিছুমান লাভজনক প্ৰকল্পৰ বিষয়ে আলোচনা হ'ব পাৰে। আজি বিশেষকৈ দিনটো শেষত হ'লেও কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে। আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ যি প্ৰচেষ্টাত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, কিন্তু ইয়াৰ সমাধানো ওলাই আহিব। সম্পৰ্কত যোগাযোগৰ ব্যৱধান এৰক আৰু এলাহৰ বাবে কোনো কামত পলম কৰাটো এৰক বুলি কৈছে। ৰাজনীতিৰ লগত জড়িতসকলে নিজৰ সুনামৰ প্ৰতি বা সামাজিকভাৱে জড়িত লোকসকলে নিজৰ সুনামৰ প্ৰতি সচেতন হ'ব লাগে বুলি কৈছে। সুনামৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আজি নিজৰ মাতৰ কোমল সুৰ বজাই ৰাখক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব লাগে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলে নিজৰ কামৰ প্ৰতি সম্পূৰ্ণৰূপে উৎসৰ্গিত হ'ব বুলি কৈছে। অভিজ্ঞ লোকৰ সৈতে আপোনাক সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰাৰ সহায় কৰিব। বিদেশী কোম্পানীৰ সৈতে জড়িতসকলে সক্ৰিয় হৈ থকাটো প্ৰয়োজন আছে। আজি পাইকাৰী ব্যৱসায়ীসকলৰ বাবে এই সময়খিনিত বিশেষকৈ ষ্টক আপ কৰাৰ বাবে অনুকূল সময়। ছফ্টৱেৰ কোম্পানীত কাম কৰাসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা অনুকূল ফলাফল দেখিব বুলি কৈছে। আনকি প্ৰচাৰ সম্পৰ্কীয় আজি কিছু লোকে ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। একে সময়তে বৈবাহিক জীৱনটো সুখী হ'ব বুলি কৈছে। যদি আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকৰ পৰিয়ালে আপোনালোকৰ প্ৰেমক মানি ল'ব পাৰে বা ঘৰখনত আলোচনা কৰিব পাৰে, ইতিবাচক ফল পাব, আপোনালোকক অনুমোদন দিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি পেটৰ সংক্ৰমণৰ বাবে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে স্বাস্থ্যপাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। পুৰণি ৰোগ এটাৰ পুনৰ কিছু লোকৰ উত্থান হ'ব পাৰে, গতিকে নিয়মীয়াকৈ পৰীক্ষা কৰক। আৰু বিশেষকৈ গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে সজাগ হ'ব লাগে বুলি কৈছে আজি, গতিকে গুৰুত্ব দিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে কিছু উত্থান পতনৰ অনুভৱ কৰিব, কিন্তু আজি আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপুনি দ্ৰুতভাৱে পৰিস্থিতি ঘূৰাই আনিব পাৰিব। আজি দিনটোৰ প্ৰথম ভাগৰ সময়খিনিত সম্পূৰ্ণ হ'ব দীঘলীয়া পৰিকল্পনা। অৱশ্যে আপোনালোকৰ বিশেষ কাম কাজবোৰ আনৰ আগত ভাগ বতৰা কৰাটো আজিৰ দিনটোত প্ৰয়োজনীয় নহয়। গোপনে কামবোৰ কৰিলে অভাৱনীয় সফলতা লাভ কৰিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম লাভ কৰি থাকিব। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে অনুকূল ফলাফল দেখিবলৈ পাব বুলি কৈছে। এই সময়ত আনৰ দ্বাৰা বিশেষকৈ দোল খাই পৰাৰ পৰা বিৰত থাকিবলৈ কৈছে আৰু বিনিয়োগ সম্পৰ্কীয় কাম কাজৰ সৈতে সাৱধানে কাম কৰিব লাগিব, সাৱধানে কাষ চাপিব লাগে। অভাৱনীয় খৰচৰ কিছু লোকৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত, যিবোৰ হ্ৰাস কৰাটো অলপ অসম্ভৱ হ'ব পাৰে। যিকোনো পৰিস্থিতিত বৰ্তমান সময়ত ধৈৰ্য আৰু সংযম বজাই ৰখাটো উত্তম, কিয়নো চিন্তাই আপোনালোকৰ শান্তি আৰু টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। অৱশ্যে বন্ধুৰ সহায়ত কিছু সংখ্যক লোকে আজি আপোনালোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা কৈছে যে এই সময়খিনিত আপোনালোকৰ চাকৰি আৰু ব্যৱসায়ত সাৱধানে কাম কৰিব লাগিব। কিছুমান মানুহে হিংসাৰ বাবে ইচ্ছাৰ বাবে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। দূৰৰ অঞ্চলৰ সৈতে জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে কিছু উৎকৃষ্ট অৱস্থা থাকিব। ওচৰৰ আন ব্যৱসায়ীসকলৰ লগত প্ৰতিযোগিতাৰ আজিৰ দিনটো আপোনালোকৰ থাকিব বুলি কৈছে, গতিকে কঠোৰ পৰিশ্ৰম কৰিবলৈ ভয় নকৰিব। হাৰ্ড ৱৰ্কিং কৰক, ব্যৱসায়ত নিশ্চয়কৈ সফল হ'ব। যদি আপুনি আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত স্থান সলনি কৰিব বিচাৰিছে তেন্তে মাহত
এই মাহত বিশেষকৈ আবেদন কৰিব পাৰে। ঘৰখনৰ পৰিৱেশটো সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব বুলি কৈছে। আজি আপোনালোকৰ কৈছে যে সন্তানৰ সাফল্যই আনন্দ কঢ়িয়াই আনিব। ঘৰখনত এক উৎসৱমুখৰ কিছু লোকৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত যিকোনো ধৰণৰ খৰখেদাৰ পৰিহাৰ কৰক। খৰখেদাত যিকোনো সিদ্ধান্ত ল'ব নালাগে, প্ৰেমৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছ আৰু গাঁঠি বিষৰ লগত জড়িত সমস্যা বহাৰ সম্ভাৱনা আছে বুলি কৈছে। টেঙা আৰু বেছি মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক। লগতে সংক্ৰমণৰ সম্ভাৱনা থকাৰ বাবে বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলেও ভাল হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ বিশেষকৈ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। মিথুন ৰাশি, আজি গ্ৰহৰ অৱস্থান মিশ্ৰিত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি কৈছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত নিৰুৎসাহিত হোৱাৰ পৰিৱৰ্তে আত্মবিশ্বাসেৰে বুজাবলৈ চেষ্টা কৰক বা আত্মবিশ্বাসেৰে আগবাঢ়িবৰ বাবে চেষ্টা কৰিব লাগিব। আজি শেষৰ ফাললৈ ইতিবাচক ফলাফল ওলাই আহিবলৈ আৰম্ভ কৰিব বুলি কৈছে, ষ্টাৰ্ট কৰি দিব। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহত সময় কটাব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিকল্পনাসমূহ ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। আপোনালোকৰ জীৱনশৈলী আৰু দৈনন্দিন কাম কাজতো ইতিবাচক পৰিৱৰ্তন আহিব। এটা সুখদায়ক ভ্ৰমণো সম্ভৱ। মনত ৰাখিব যে আপুনি আপোনালোকৰ বিলম্ব কৰা অভ্যাস উন্নত কৰিব লাগিব। লেটকৈ যোৱা যিখিনি অভ্যাস বা হেবিট আছে সেইখিনি পৰিহাৰ কৰিব লাগিব। অপ্ৰয়োজনীয় সম্পৰ্কত সময় নষ্টও নকৰিব বুলি কৈছে, কিয়নো আপোনালোকৰ আৱেগ আৰু উদাৰতাৰ কোনোবাই অযথা সুবিধা ল'ব পাৰে। চিন্তা নকৰাকৈ আনক প্ৰতিশ্ৰুতি দিলে আপোনালোকৰ অশান্তিৰ সৃষ্টি হ'ব পাৰে। এই অভ্যাসবোৰ বা এই ধৰণৰ অভাৱসমূহ দূৰ কৰক। আজি আপোনালোকৰ ঘৰ, গাড়ী আদিৰ লগত জড়িত যিখিনি নথিপত্ৰ, সেই নথিপত্ৰখিনি যদি কিছু আপোনালোকৰ বিকল হৈছে বা আপোনালোকৰ কিছু খেলি মেলি আছে, সাৱধান আপোনালোকে হ'ব লাগিব আৰু সেইখিনি ক্ষেত্ৰত সাৱধানে আপোনালোকে সেইখিনি ঠিক কৰক। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত লাভৰ আশা বেছি নকৰিব, কিয়নো সম্পূৰ্ণ সামগ্ৰী ধৰি ৰখা হ'ব পাৰে বুলি কৈছে। লক্ষ্যত উপনীত হোৱাত কিছু বাধাৰ সন্মুখীন হ'লে আতংকিত হ'ব নালাগে, ভয় খাব নালাগে, কঠোৰ পৰিশ্ৰম কৰি থাকিব দিছে। কমিশ্যনৰ কামত থকাসকলৰ বাবে এই সময়খিনি শুভ। যদি আপুনি অফিচিয়েল ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে আৰম্ভণিটোৱে আপোনালোকৰ ভাল বুলি কৈছে। পৰিয়ালৰ সৈতে সুখৰ সময় কটাবৰ বাবে চেষ্টা কৰিব লাগে। সম্পৰ্কৰ মৰ্যাদা বজাই ৰখাটো আপোনালোকৰ সন্তানক অনুশাসিত হৈ থাকিবলৈ সহায় কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি কৈছে যে গভীৰ হৈ পৰিব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভ্ৰমণৰ সময়ত স্বাস্থ্য আৰু সামগ্ৰীৰ অতিৰিক্ত যত্ন ল'ব লাগিব। অৱহেলাৰ ফলত এচিডিটি, পেটৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। সুসংগঠিত খাদ্য আৰু দৈনন্দিন কাম কাজ বজাই ৰাখক আৰু ব্যায়াম কৰাটো আৱশ্যকীয়। গতিকে এইখিনি ক্ষেত্ৰত মিথুন ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। শুভ ৰং হ'ব পাতল হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি, আজি গ্ৰহৰ যি অৱস্থান আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে, কিন্তু ধৈৰ্য লাগিব। কৰ্মৰ ক্ষেত্ৰত বেছিভাগ কামেই ইচ্ছা অনুসৰি আগবাঢ়িব বুলি কৈছে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আপোনালোকৰ কষ্ট দ্বাৰা আপুনি নিজৰ লক্ষ্যত, নিজৰ টাৰ্গেটত উপনীত হ'ব পাৰিব। উচ্চ শিক্ষা বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কিছু ভাল খবৰ পাব। এটা বিশেষ পাৰিবাৰিক দায়িত্ব কিছু লোকে লাভ কৰিব পাৰে বা পালন কৰিলে বিশেষকৈ সকাহ পাব। এই সময়খিনি জ্যেষ্ঠসকলে পৰিয়ালৰ সৈতে দীঘলীয়া ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ধ্যান ৰাখিব, কেতিয়াবা প্ৰতিকূল পৰিস্থিতিয়ে বিক্ষিপ্ততা আৰু হতাশাৰ সৃষ্টি কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সক্ৰিয় হ'ব লাগিব। কেতিয়াবা এলাহৰ বাবে এজন বিষয়াক হেৰুৱাৰ অনুশোচনা কৰিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত কাকো বিশ্বাস নকৰিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। পিতৃ মাতৃৰ স্বাভিমান আৰু স্বাস্থ্যৰ বিশেষ যত্ন লওক। ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত ব্যৱসায়ীসকলৰ বাবে অতি উপকাৰী হ'ব। আয়ৰ নতুন খবৰ উল্লেখ ঘটিব, কিন্তু যিকোনো ৰিস্ক লোৱাৰ উদ্যোগৰ আগতে সাৱধানে আগবাঢ়িব লাগিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ীসকলে মানসিক চাপ বা লোকচানৰ সন্মুখীন হোৱাৰ আশংকা আছে। কৰ্মৰ ক্ষেত্ৰত আপুনি সহজে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি কৈছে। কৰ্ম সংস্থাপন বিচৰা যুৱক যুৱতীসকলে নিজৰ ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে, কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ঘৰখনত শান্তিপূৰ্ণ আৰু সুখৰ পৰিৱেশ এটা বিৰাজ কৰিব বুলি কৈছে। প্ৰতিকূল পৰিস্থিতিত আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য লাগিব। যদি আপুনি বিবাহিত তেন্তে জীৱনসংগীয়ে সম্পূৰ্ণৰূপে সহায় কৰিব। প্ৰেমৰ সংগী কিছুলোকে লগ পোৱাৰ সুযোগ পাব, আনকি আপুনি এটা চমকপ্ৰদ উপহাৰো পাব পাৰে বুলি কৈছে। ইজনে সিজনৰ অনুভৱক আৱেগক ৰেচপেক্ট কৰক বুলি কৈছে। আজি আপোনালোকৰ দৈনন্দিন কাম কাজ সংগঠিত আৰু সুষম হৈ থাকিব। কিছুদিনৰ পৰা আপুনি অনুভৱ কৰি অহা যিকোনো স্বাস্থ্যজনিত সমস্যাৰ পৰা কিছু লোকে সকাহ পোৱাৰ সম্ভাৱনা আছে বা আপুনি সকাহ পাব পাৰে বুলি কৈছে।
বৰ্তমান সময়ত কিন্তু সুস্থ হৈ থাকিবলৈ অধিক প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰক বুলি কৈছে। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহকচোন এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আপুনি বিপদৰ পৰা হাত সাৰিবলৈ আজি কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। ঘনিষ্ঠ আত্মীয় আগমনে পৰিয়ালটোলৈ সুখৰ পৰিৱেশ কঢ়িয়াই আনিব বুলি কৈছে, কিন্তু অপ্ৰয়োজনীয় খৰচ ৰোধ কৰিলে বাজেটৰ সমস্যা ৰোধ হ'ব। আজি আপোনালোকৰ জনসংযোগ শক্তিশালী কৰক। এই সংযোগসমূহে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি ওচৰতে ধৰ্মীয় তীৰ্থযাত্ৰাৰে পৰিকল্পনা কৰা হ'ব পাৰে। ৰাজনৈতিক কাম কাজৰ প্ৰতি আগ্ৰহীসকলে যথেষ্ট লাভান্বিত হ'ব পাৰে। আজি গোটেই দিনটো আপোনালোকৰ ওপৰত দায়িত্ব বোজা কিছু থাকিব। ঘনিষ্ঠ আত্মীয় বৈবাহিক জীৱনত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বা কিছু সমস্যা হ'ব পাৰে বুলি কৈছে। আজি আপোনালোকৰ মধ্যস্থতা আৰু পৰামৰ্শ হয়তো তেওঁলোকৰ যিখিনি সমস্যা বহু পৰিমাণে সমাধান কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত যদি সমস্যা সমাধান কৰিব পৰা যায়, পাৰিবাৰিক কিছুমান সমস্যা নিশ্চয়কৈ আগভাগ ল'ব ভাল হ'ব। অৱশ্যে নিজৰ ব্যক্তিগত কাম কাজতো গুৰুত্ব দিয়ক বুলি কৈছে। আজি বজাৰত আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিবলৈ যথেষ্ট কষ্টৰ প্ৰয়োজন হ'ব। বন্ধুৰ বাবে যুৱক যুৱতীসকলে নিজকে বিপদত পৰিব পাৰে। নিজকে ব্যস্ত কৰি ৰখাটো উত্তম হ'ব কিছু ক্ষেত্ৰত। আজি ব্যৱসায়িক পৰিৱৰ্তনৰ পৰিকল্পনা আলোচনা কৰা হ'ব, কিন্তু যথাযথ পৰিশ্ৰমৰ অবিহনে যিকোনো এটা বিষয়ত বিনিয়োগ কৰাটো, যিকোনো এটা ঠাইত বিনিয়োগ কৰাটো এৰক। টকা পইচা হেৰুৱাৰ আশংকা আছে। ব্যৱসায়ৰ লগত জড়িতসকলে কোনো সমস্যাৰ সন্মুখীন হ'লে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে বহুত বেছি ইতিবাচক হ'ব, লাভজনক হ'ব। কৰ্মসংস্থাপনত থকাসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে, কিয়নো পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম বা বৈবাহিক জীৱনত ভুল বুজাবুজিৰ বাবে স্বামী স্ত্ৰীৰ মাজত উত্তেজনা হ'ব পাৰে। বিশেষকৈ বৈবাহিক জীৱনত ভুল বুজাবুজি হ'ব পাৰে। ইয়াৰ ফলত ঘৰখনৰ ব্যৱস্থাত প্ৰভাৱ পৰিব। প্ৰেমৰ সম্পৰ্কত সংগীৰ সৈতে সৎ হওক, নহ'লে দূৰত্ব বাঢ়িব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু আৰ্দ্ৰ গৰমে মানসিক আৰু শাৰীৰিক কিছু ক্লান্তিৰ সৃষ্টি কৰিব পাৰে কিছু লোকৰ। মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক। নিয়মিতভাৱে যোগাসনৰ অভ্যাসে আপোনালোকক সুস্থ আৰু সক্ৰিয় কৰি ৰাখিব। গতিকে আজিৰ দিনটো নিশ্চয়কৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি, ভাগ্যই আপোনালোকক আজি অনুকূল কৰি ৰাখিব। যিকোনো পৰিকল্পনাত আজিৰ দিনটোত কাম কৰোঁতে প্ৰথমতে পৰিকল্পনা মতে কাম কৰক বুলি কৈছে। পৰিকল্পনা মতেহে কাম কৰিলে ভাল হ'ব, সময়মতে সম্পূৰ্ণ কৰা হ'ব। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিচাৰাধীন বিষয় কিছু লোকৰ বিচাৰাধীন হৈ আছে, তেন্তে আজি সেই বিষয়ত গুৰুত্ব দিয়ক। সফলতাৰ সম্ভাৱনা যথেষ্ট আছে, চেষ্টা কৰিব কৈছে। ঘৰুৱা সামগ্ৰীৰ বজাৰতো সময় অতিবাহিত কৰা হ'ব আজি। বহুত বেছি ব্যস্ততাপূৰ্ণ দিন হ'ব আজি দেওবাৰৰ দিনটো। কোনো আত্মীয় বা বন্ধুৰ লগত যদি কোনো মতানৈক্য চলি আছে যিসকলৰ, তেন্তে কাৰোবাৰ মধ্যস্থতা হয়তো সম্পৰ্কটোলৈ পুনৰ মধুৰতা ঘূৰাই আনিব। এই সময়ত যদি আপোনালোকৰ মাটি বাহন ক্ৰয় বা বিক্ৰীৰ সৈতে জড়িত কোনো পৰিকল্পনা আছে, তেন্তে সেইবোৰ পিছুৱাই দিয়াটো উত্তম হ'ব। খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰক, নহ'লে পিছত বিপদত পৰিব পাৰে। হৃদয়তকৈ মনেৰে সিদ্ধান্ত লওক আৰু নিজৰ বিচাৰক অগ্ৰাধিকাৰ দিয়ক। আনৰ মতামতৰ ওপৰত নিৰ্ভৰ বেছি নকৰিব। ব্যৱসায়ত আজিৰ দিনটোত ব্যৱসায়িক বিষয়ত যোৱা কেইদিনমানৰ তুলনাত অধিক শুভ হ'ব। যিসকলে চানডে দিনটোতো ব্যৱসায় কৰে, আপুনি বনোৱাৰ নতুন কামৰ পৰিকল্পনাবোৰৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক, উপকৃত হ'ব। আমদানি ৰপ্তানি ব্যৱসায়সমূহে কৰ্মবোজাৰ বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে, লাভো বৃদ্ধি পাব। কৰ্মক্ষেত্ৰৰ ৰক্ষণাবেক্ষণৰ খৰচ বৃদ্ধি পাব পাৰে, গতিকে আপোনালোকৰ বাজেটৰ প্ৰতি সচেতন হ'বলৈ কৈছে। বিভিন্ন কৰ্মসংস্থাপনত থকাসকলে হয়তো এটা উৎকৃষ্ট অফাৰ লাভ কৰিব পাৰে। উদ্ধতন বিষয়ৰ নিৰ্দেশনা আৰু অভিজ্ঞতা পুনৰ অনুসৰণ কৰক। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। জীৱনসংগীৰ লগত মিঠা সম্পৰ্ক কটাব। বয়োজ্যেষ্ঠসকলেও পৰিয়ালটোৰ ওচৰত আশীৰ্বাদ আৰু মৰমৰ বৰষুণ দিব। প্ৰেমৰ সম্পৰ্কত যিকোনো ভুল বুজাবুজি সমাধানৰ বাবে এই সময়খিনি অনুকূল। আৰ্দ্ৰ গৰমে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বৃদ্ধি কৰিব পাৰে। বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। অত্যধিক মানসিক চাপে আজি আপোনালোকৰ স্বাস্থ্যটো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। যোগাসন, ধ্যান আৰু অন্যান্য কাম কাজৰ অভ্যাস কৰিলে মানসিক শান্তি আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি গুৰুত্ব দি চলিব, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7। ৰাশি,
আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৈছে যে যিকোনো প্ৰকল্পত ধন বিনিয়োগ কৰোঁতে বা যিকোনো ঠাইত ধন বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক, ই আপোনাক লোকচানৰ পৰা ৰক্ষা কৰিব। ব্যৱসায় ক্ষেত্ৰত প্ৰতিটো কাম সাৱধানে সম্পূৰ্ণ কৰিব পাৰিব। যিকোনো বা কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে ঘনিষ্ঠ বন্ধুৰ সমৰ্থনেও কিছু লোকে সহায় বা সাহস বা প্ৰেৰণাৰ বৃদ্ধি কৰিব বুলি কৈছে। মোবাইল বা ইমেইলৰ যোগেদিও কিছু লোকে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। যদি কোনো চলি থকা চাকৰি বা আদালত সম্পৰ্কীয় বিষয় তৎক্ষণাত সমাধান পোৱাৰ বাবে চিন্তা নকৰিব। কিছু ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব। ভাল মানুহৰ পৰামৰ্শতে আপুনি সেইখিনি ক্ষেত্ৰত সফল হ'ব। সন্তানৰ লগত জড়িত বিষয়বোৰৰ ক্ষেত্ৰত চিন্তা কৰাৰ পৰিৱৰ্তে তেওঁলোকক পথ প্ৰদৰ্শন কৰক আৰু আপোনাৰ শুভাকাংক্ষীসকলৰ পৰা ভাল পৰামৰ্শ গ্ৰহণ কৰক। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে অধিক কষ্ট কৰাটো প্ৰয়োজন আছে। চাকৰিৰ বাবে চেষ্টা কৰি থকা যুৱক যুৱতীসকলে কষ্ট কৰিবই লাগিব। ভাল এটা কামত সফল হ'বলৈ হ'লে ছাকচেছ হ'বলৈ হ'লে তাৰ প্ৰস্তুতিটো আগৰ পৰাই ভাল কৰিব লাগিব। প্ৰিপেৰেশ্যন ভালদৰে কৰিব লাগিব। গাড়ী চলাওঁতে গাফিলতিৰ পৰা বিশেষকৈ বিৰত থাকক। বহুত বেছি সাৱধানে গাড়ী চলাবলৈ কৈছে। ব্যৱসায়ত সঠিক শৃংখলা বজাই ৰাখিবলৈ কৰ্মক্ষেত্ৰত সঠিক উপস্থিতি বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। কামৰ বোজা গধুৰ হ'ব। কোনো সমস্যাৰ সৃষ্টি হ'লে কোনো সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰামৰ্শ নিশ্চয়কৈ ল'ব। শ্ৰমিক মহিলাসকলে ঘৰুৱা আৰু পেছাদাৰী জীৱনৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰিব পাৰিব বুলি কৈছে। আজিৰ দিনটোত নিয়োজিত লোকসকলে কৈছে যে নিয়োজিত লোকসকলে সময়মতে নিজৰ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে। কিবা এটা কাৰণত আপুনি ঊৰ্ধ্বতন বিষয়ৰ পৰা ধমকিৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ সহায় আৰু শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব, কিন্তু আপোনালোকৰ জীৱনসংগী স্বাস্থ্যৰ সন্দৰ্ভত কিছু চিন্তা হ'ব পাৰে। বিবাহৰ বাহিৰৰ প্ৰেমে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান হওক। স্বাস্থ্যৰ প্ৰতি যত্ন হ'ব লাগিব বুলি কৈছে। অতিৰিক্ত কামৰ বোজা আৰু মানসিক চাপৰ পৰা আপুনি আপোনালোকৰ মনোবল আৰু কৰ্মৰ ক্ষমতা হ্ৰাস অনুভৱ কৰিব পাৰে। অৱশ্যে মন দিলে বুজিব যে সমস্যাবোৰ ইমান এটা গুৰুত্ব নহয়। আপুনি অপ্ৰয়োজনীয়ভাৱে মানসিক চাপত পৰিছে, গতিকে সেইখিনি ক্ষেত্ৰত কিছু পৰিহাৰ কৰিব লাগিব। নিজৰ মনটোক ষ্ট্ৰং কৰিব লাগিব। শাৰীৰিক মানসিকভাৱে আপুনি ষ্ট্ৰং হ'ব লাগিব, তেতিয়াহে আপুনি কামখিনি আগবঢ়াই নিব পাৰিব। গতিকে গুৰুত্ব দিব। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো শুভ হওক। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে আজি ভাগ্যৱান দিন। জ্যেষ্ঠসকলৰ সহায়ত বেয়া হোৱাৰ সম্পৰ্ক পুনৰ সংযোগ হ'ব। ভুল বুজাবুজিৰ সমাধান হ'ব কিছু লোকৰ। সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব। শিক্ষাৰ লগত জড়িত যিকোনো বাধা আঁতৰোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে সকাহ অনুভৱ কৰিব। আজি মাজভাগত পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণ সম্ভৱ। আয়ৰ উন্নতি হ'ব, কিন্তু একে সময়তে খৰচ বৃদ্ধি হ'লে আপোনালোকৰ সঞ্চয়ত বাধা আহিব পাৰে। কোনোবা পূৰ্বপুৰুষৰ বিষয়ক লৈ উত্তেজনা হ'ব পাৰে। অৱশ্যে সন্দেহজনক স্বভাৱটো সলনি কৰি নমনীয় হ'ব লাগে। যদি আপুনি বিদেশ সম্পৰ্কীয় কোনো কাম হাতত লৈছে তেন্তে সাৱধান হওক। আপুনি প্ৰতাৰিত হোৱাৰ আশংকাত ভুগিব পাৰে। ব্যৱসায়ত পেছাদাৰী দৃষ্টিকোণৰ পৰা এই সময়খিনি লাভজনক হ'ব। আয়ৰ আবদ্ধ হৈ থকা উৎসৱ বৃদ্ধি পাব। আপুনি বাকী থকা ধনৰ বিশেষকৈ ৰিজাল্টটো আপোনালোকে লাভ কৰিব। আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দি আপোনালোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰা সমৰ্থন লাভ কৰিব। অৱশ্যে আপোনালোকৰ পৰিকল্পনা গোপনীয় কৰি ৰাখক, লিক হোৱাৰ সম্ভাৱনা আছে। কাৰ্যালয়ত আৰু সহকৰ্মীসকলৰ মাজত আপোনালোকৰ সন্মান আৰু বিশ্বাসযোগ্যতা অক্ষুণ্ণ থাকিব। ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু মতানৈক্য হ'ব পাৰে, কিন্তু সমস্যাটো সোনকালে আপোনালোকে সমাধান কৰিব পাৰিব। সৰু সৰু পাৰিবাৰিক বিষয়বোৰ পৰিহাৰ কৰক। প্ৰেমৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব। লগ পোৱাৰ সুযোগ থাকিব কিছু লোকৰ। বৰ্তমান নেতিবাচক পৰিৱেশৰ বাবে অসাৱধান হোৱাটো উচিত নহয়। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব পাৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে, গতিকে তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। জয় হনুমান, জয় শ্ৰীকৃষ্ণ। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মৰ অগ্ৰগতিত অব্যাহত থাকিব, কিন্তু তেওঁলোকে নিজৰ আকাংক্ষিত ফলাফল লাভ কৰিবলৈ ধৈৰ্য ধৰিব লাগিব। প্ৰথম আৰম্ভণি সময়খিনিত আজি ভৱিষ্যত সম্পৰ্কীয় কিছুমান প্ৰস্তাৱ লাভ কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে সফল হ'বলৈ বা আপুনি নিজকে ছাকচেছ কৰি তুলিবলৈ হ'লে আপুনি দৃঢ়তাৰে কাম কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে তথ্য সমৃদ্ধ আৰু আকৰ্ষণীয় সাহিত্য পঢ়াটো সময় কটাব। শান্ত মন বজাই ৰাখিবলৈ এই সময়ছোৱাত ধ্যান ধাৰণা অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হ'ব। ঘৰৰ আৰাম বা মেৰামতিৰ সৈতে জড়িত কাম হাতত লোৱা হ'ব পাৰে। আজি যথেষ্ট খৰচৰ ফলত উদ্বেগ হ'ব বুলি কৈছে। নেতিবাচকতা পৰিহাৰ কৰি
বৰ্তমান সময়ত ধৈৰ্য আৰু শান্তিৰে সমস্যা সমাধান কৰিবলৈ আপোনালোকক পৰামৰ্শ দিয়া হৈছে। আজি ল'ৰা ছোৱালী কাম কাজ আৰু সংগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো প্ৰয়োজনীয়। তেওঁলোকৰ লগত কিছু সময় কটালে ভাল হ'ব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যত উন্নত কৰাৰ বাবে বিশেষকৈ আজি আপোনালোকৰ কামবোৰ পিছুৱাই দিয়াৰ পৰা বিৰত থাকিব লাগে। ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ কৰ্মনীতি উন্নত হ'ব। নতুন ব্যৱসায় যোগাযোগ হ'ব, কিন্তু এলাহ এৰক, কিয়নো সফলতাৰ পিছলৈ যাব পাৰে। পৰিৱৰ্তনৰ কিছু পৰিকল্পনাও কৰি কাৰ্যকৰী কৰা হ'ব। অংশীদাৰিত্ব সম্পৰ্ক ব্যৱসায় স্বচ্ছতা বজাই ৰাখক। আজিৰ দিনটোত ব্যৱসায়িক দায়িত্ব বজাৰ আপোনালোকৰ বৃদ্ধি পাব। চৰকাৰী কৰ্মচাৰী কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত কৈছে যে আজি ভাল সম্প্ৰীতি থাকিব, যিয়ে সম্পৰ্কত মধুৰতা আনিব আৰু ঘৰখনত শান্তি আৰু সুখৰ পৰিৱেশ বজাই ৰাখিব বুলি কৈছে। আৰু সেইখিনি চেষ্টা কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত সংগীৰ বা নিজৰ পাৰ্টনাৰৰ বিশেষকৈ অনুভৱক সন্মান কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতা আৰু অধিক বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি চম্ভালিব পৰাতকৈ অধিক কামৰ বোজা গ্ৰহণ কৰিলে আপোনালোকৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে যিমানখিনি কাম কৰিব পাৰে, যিমানখিনি আপোনালোকে লোড ল'ব পাৰে, সিমানখিনি হ'লক। জোখতকৈ যেতিয়া কামৰ পেচা বাঢ়িব, কামৰ লোড আপোনালোকে বেছিকৈ ল'ব, তেতিয়া আপুনি শাৰীৰিকভাৱে আপুনি দুৰ্বল হ'ব পাৰে। স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। ভৰি বিষ, ফুলাৰ সমস্যা হ'ব পাৰে। নিয়মীয়াকৈ চেকআপ কৰাটো প্ৰয়োজন আছে। যদি হেল্থৰ প্ৰব্লেম চলিছে নিশ্চয়কৈ গুৰুত্ব দিব। আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। মকৰ ৰাশি, আজি এটা মিশ্ৰিত সময়, ভাল ফলাফল আহিব, ধৈৰ্য ধৰক। অৱশ্যে আজি আপোনালোকৰ কিছুমান উচ্চাকাংক্ষাও বাস্তৱায়িত হ'ব পাৰে। নিজৰ কামৰ প্ৰতি সম্পূৰ্ণৰূপে নিষ্ঠাৱান হৈ থাকক আৰু যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকৰ ক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখক। ই আপোনালোকক কোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সহায় কৰিব। ঋণ লোৱা ধন ঘূৰাই পোৱাৰ আৰু খৰচ নিয়ন্ত্ৰণ কৰিলে আৰ্থিক সমস্যাৰ সমাধান পোৱাৰ সম্ভাৱনা আছে। যদি কোনো চৰকাৰী কাৰ্যবিধি চলি আছে যিসকলে, তেন্তে ইয়াৰ সৈতে জড়িত কাম কাজত অত্যন্ত সাৱধানতাৰ প্ৰয়োজন আছে। ঘনিষ্ঠ বন্ধু এজনে বিশেষকৈ আজিৰ দিনটো মাজভাগত আপোনালোকক বিপথে পৰিচালিত কৰাব পাৰে। গতিকে আনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকক আৰু নিজৰ বিবেচনা ব্যৱহাৰ কৰক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছুমান বিশেষ বিষয়ত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত কামৰ বোজা গধুৰ হ'ব, যাৰ ফলত আপোনালোকৰ বাবে সময় বিচাৰি উলিওৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। আজি এই সময়খিনিত যিকোনো ঠাইত বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। প্ৰভাৱশালী লোকৰ সৈতে ভাল সম্পৰ্কই আজি আপোনালোকৰ চৰকাৰী সংস্থাৰ পৰা ভাল অৰ্ডাৰ লাভ কৰাৰ ক্ষেত্ৰত বিশেষকৈ সহায় কৰিব। নিয়োজিত লোকসকলে ধৈৰ্য বজাই ৰাখিব লাগিব। আজি মানুহৰ সৈতে লেনদেন কৰাৰ সময়ত নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগে, কিয়নো কাৰ্যৰ আশংকা আছে, সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি বৈবাহিক জীৱনত কিছু সংঘাত হ'ব পাৰে। পাৰস্পৰিক যোগাযোগৰ জৰিয়তে পৰিস্থিতি উন্নত কৰাৰ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ ফলত বিচ্ছেদ ঘটিব পাৰে। মুঠতে এই সময়খিনিত চৰম সংযমৰ সময়, ধৈৰ্যৰ সময় বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ স্বাস্থ্য আৰু অত্যধিক বিশেষকৈ কৰ্মৰ বোজা বা কামৰ বোজাৰ বাবে মানসিক চাপক অৱহেলা কৰিলে এচিডিটি আৰু গেছৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। নিয়মীয়া ৰুটিন আপোনালোকে বজাই ৰাখক আৰু পৰ্যাপ্ত জিৰণি লোৱাটো উত্তম বুলি কৈছে। মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি পাতল নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। জয় হনুমান। কুম্ভ ৰাশি, ভাগ্যতকৈ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি কুম্ভ ৰাশি লোকে উৎকৃষ্ট ফলাফল লাভ কৰিব। অসম্ভৱো হঠাৎ সম্ভৱ হৈ উঠিব পাৰে। কিছুমান ক্ষেত্ৰত সঠিক চিন্তা আৰু আত্মনিৰীক্ষণৰ প্ৰয়োজন মাথো। সমৰ্থনৰ অভাৱত আপুনি বিচ্ছিন্ন আৰু অস্বস্তি অনুভৱ কৰিব পাৰে। অৱশ্যে এই সমস্যাবোৰ কেৱল টিকি থাকিব। নিজৰ আত্মবিশ্বাস বজাই ৰাখক। যুৱক যুৱতীসকলে আজিৰ দিনটোত যিকোনো কামত শ্বৰ্টকাট এৰাই চলিব লাগে। স্মাৰ্ট আপোনালোকে হৈ চলিব লাগিব। ইয়াৰ ফলত ভাল ফল পাব। যিকোনো কামত ধৈৰ্য নহ'লে বদনাম হ'ব পাৰে। নিজৰ দায়িত্বৰ পৰা আঁতৰি নাযাব আজি, বৰঞ্চ সম্পূৰ্ণৰূপে সমৰ্পণে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ বা পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। বাজেট নিশ্চিতভাৱে নিয়ন্ত্ৰণত ৰাখক। আজি খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অলপ কঠিন হ'ব পাৰে বুলি কৈছে, কিন্তু চেষ্টা কৰিব লাগিব। এই সময়খিনিত আৱেগ আৰু খঙৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত নল'ব। আজি চুবুৰীয়াৰ লগত সৰু সৰু কথাক লৈ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। ডাঙৰ সিদ্ধান্ত ল'লেও ভুল এটা আপোনালোকক গুৰুত্ব সমস্যাত পেলাব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা যিকোনো নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰাৰ আগতে সঠিক তথ্য আপোনালোকে সংগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। এই সময়ত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক। অৱশ্যে
আজি আপোনালোকৰ আৰ্থিক অৱস্থাও উন্নতি হ'ব বুলি কৈছে। শিল্প, গ্লেমাৰ আদিৰ সৈতে জড়িত যিখিনি ব্যৱসায় আছে লাভজনক অৱস্থাত থাকিব। আজি এই সময়খিনিত কৈছে যে চাকৰিত থকাসকলৰ বাবে আকাংক্ষিত স্থানলৈ বদলি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ। বিবাহিত বা বৈবাহিক জীৱনটো সজীৱ হৈ থাকিব আৰু আপুনি পৰিয়ালৰ সদস্যৰ সৈতে এটা সুখদায়ক সময় উপভোগ কৰিব। হাঁহি ধেমালি মনোৰঞ্জনত কিছু উপভোগ কৰক, মানসিক শান্তি পাব। নিজৰ মনটোক হেপি কৰি ৰাখক। প্ৰেমৰ সম্পৰ্কত বুদ্ধিমানৰূপে পদক্ষেপ লওক, নহ'লে আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যদি আপুনি কোনো চলি থকা স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপোনালোকৰ চিকিৎসাত অৱহেলা কৰাটো এৰক। কিন্তু কিছু লোকৰ বৰ্তমান সময়ত দাঁতৰ বিষ এটা চিন্তাৰ বিষয় হ'ব পাৰে, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'লে ভাল হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ কুম্ভ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি কিছু উত্থান পতন হ'ব, কিন্তু আজি আপোনালোকৰ বিশেষকৈ কষ্টৰ বা কঠোৰ পৰিশ্ৰম আৰু বুজাবুজি আপোনালোকৰ পৰিস্থিতি পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। যদি আপুনি ঘৰখনৰ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই দিনটো ভাল সময়। বাস্তু অনুকূল বিশেষকৈ নীতি প্ৰয়োগ কৰাটো লাভজনক হ'ব। আত্মীয়ৰ ব্যক্তিগত সমস্যা সমাধানত আপুনি সহায় হ'ব। আপোনালোকৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু সহজ সৰল স্বভাৱটোৱে সমাজত আৰু আত্মীয়ৰ মাজত আপোনালোকৰ সুনাম অটুট ৰাখিব। মনত ৰাখিব যে যদি আপুনি অহংকাৰ বা খং এৰি দিয়ে আৰু আপোনালোকৰ কামবোৰ মৰমেৰে আগুৱাই নিবলৈ শিকে তেন্তে আপুনি অধিক সফলতা পাব। পৰিয়ালৰ এজন বৃদ্ধ সদস্যৰ স্বাস্থ্যক লৈ চিন্তাৰ সৃষ্টি হ'ব পাৰে, আনকি চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত আপোনজনৰ পৰা ভাল খবৰ বিশেষকৈ ভাল খবৰ পালে চিন্তাৰ কিছু কমিব। ৰিস্কি ভেঞ্চাৰত বিনিয়োগ কৰাটো এৰক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গোটেই আপোনালোকৰ দিনটো অতি অনুকূল। যদি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰি আছে তেন্তে সেইবোৰ গুৰুত্ব সহকাৰে অনুসৰণ কৰক, আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব। বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায় আৰু চাকৰিত বা কৰ্মৰ ক্ষেত্ৰত সফল হ'ব আৰু ঘৰুৱা আৰু পেছাদাৰী জীৱনৰ মাজত এটা সুন্দৰ ভাৰসাম্য আপোনালোকে ৰক্ষা কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। কৰ্মক্ষেত্ৰত নতুন সুযোগ আশা কৰা হৈছে আৰু আপুনি উদ্ধতন বিষয়ৰ পৰা সমৰ্থনো পাব। বৈবাহিক জীৱনত এই সময়খিনিত ধৈৰ্য ধৰিব লাগিব, অসুবিধাৰ সৃষ্টি হ'ব পাৰে। শান্তিপূৰ্ণ যোগাযোগে সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰিব। প্ৰেমৰ সম্পৰ্ক বিবাহৰ শিখৰত উপনীত হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সন্মতি লোৱাৰ এই সময়খিনি অনুকূল সময়। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও দীৰ্ঘদিনীয়া স্বাস্থ্যজনিত কৈছে যে সমস্যাক বিশেষকৈ অৱহেলা কৰাটো পৰিহাৰ কৰিব লাগে। বহুদিনৰ পৰা যদি স্বাস্থ্যৰ কিছু প্ৰব্লেম চলিছে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, নিয়মীয়াকৈ ঔষধ খাব লাগে। কিছু লোকৰ ছালৰ সমস্যা বা চুলিৰ সৰাৰ আদি সমস্যাৰ সন্মুখীন হ'ব পাৰে আজিৰ দিনটোত, গতিকে উপযুক্ত চিকিৎসা ব্যৱস্থা লওক, ভাল হ'ব। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ মীন ৰাশিৰ জাতক জাতিকাসকলে বা যুৱক যুৱতীসকলে গুৰুত্ব দিব লাগে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ধন্যবাদ।